বিধায়কৰ নাতিনীয়েকক অপহৰণ কৰা হৈছে এই সমৰে ঘটনা। স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু আপোনালোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো আনিছো। অসমৰ মৰিগাঁও জিলাৰ এজন বিধায়কৰ নাতিনীয়েকক অপহৰণ কৰা হৈছে আৰু সেই নাতিনীয়েকক অপহৰণ কৰি 3 দিন ৰখা হ'ল। অপহৰণ কৰা সেই যুৱকজনক ইতিমধ্যে চিনাক্তও কৰা হৈছে, কিন্তু এতিয়ালৈকে নাতিনীয়েকৰ সন্ধান পোৱা হোৱা নাই। সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই ঘটনাৰ পাছতে আৰক্ষী একশ্যনত নামি পৰিছে। আনকি সেই যুৱকজনৰ বিৰুদ্ধে স্থানীয় একাংশ গাঁওবাসীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। ধৰ্মীয় অনুষ্ঠানতো পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই যুৱকজনৰ বিৰুদ্ধে। সেই যুৱকজনক এক প্ৰকাৰ এঘৰীয়া কৰা হৈছে, সমাজৰ পৰা আঁতৰাই দিয়া হৈছে। কিন্তু এজন বিজেপি বিধায়কৰ নাতিনীয়েকক অপহৰণ কৰিবলৈ সাহস কৰা সেই যুৱকজনৰ এই ধৃষ্টতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই সমগ্ৰ ঘটনাক্ৰমত সেই যুৱকজনে কিয় এনে কাম কৰিলে তাক লৈ এতিয়া বিচাৰ বিশ্লেষণ হৈছে, চিন্তা চৰ্চা হৈছে। যিটো খবৰ আমালৈ আহিছে সেই খবৰ অনুসৰি 3 দিন সন্ধান ওলোৱা নাই এই বিজেপি বিধায়কজনৰ নাতিনীয়েকৰ। অপহৰণকাৰীক চিনাক্ত কৰি এজাহাৰো দিয়া হ'ল থানাত। তাৰ পাছতো এই মুহূৰ্তলৈকে নাতিনীয়েকৰ সন্ধান ওলোৱা নাই। কিন্তু অপহৰণকাৰী যুৱকজনৰ নাম সন্মুখলৈ আহিছে, নাম আৰমান ৰহমান। আৰমান ৰহমান নামৰ যুৱকজনে এই কাণ্ড সংঘটিত কৰিলে। পিতৃ ফিজুলক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে, কাৰণ আৰমানক বিচাৰি নাপালে আৰক্ষীয়ে। আৰমান পলাতক। সেই যুৱতীগৰাকীক অপহৰণ কৰি আৰমান পলাতক, ক'ত গৈছে কোনেও নাজানে। পিতৃক বা পৰিয়ালৰ আন লোকসকলক সোধপোছ কৰিছিল আৰক্ষীয়ে বিধায়কৰ সেই এজাহাৰখন পাই, কিন্তু পিতৃয়েও বিশেষ কোনো কথা ক'ব নোৱাৰিলে, যাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পিতৃক। আৰমানৰ পিতৃ ফিৰোজক আটক কৰিছে আৰক্ষীয়ে, ক্ষমা কৰিব ফিজুল, নামটো ফিজুল পিতৃৰ, ফিজুল ৰহমানক আটক কৰিছে আৰু বৰ্তমান জেৰা চলাই আছে। আৰমানৰ 2 বন্ধুকো আৰক্ষীয়ে সোধপোছৰ বাবে থানালৈ অনা বুলি আমি গম পাইছোঁ। আন এগৰাকী কিশোৰীকো সোধপোছ চলোৱা হৈছে, কাৰণ সেই 2 বন্ধু আৰু কিশোৰীগৰাকীয়ে এই অপহৰণ কাণ্ডত সহায় কৰা বুলি অভিযোগ উত্থাপন হৈছে। মৰিগাঁৱৰ দন্দুৱাত ঘৰ সেই আৰমান নামৰ যুৱকজনৰ, আৰু মৰিগাঁৱৰ দন্দুৱাৰ যি স্থানীয় মছজিদ আছে, স্থানীয় মছজিদে এই যুৱকজনক এঘৰীয়া কৰা বুলি এই মুহূৰ্তত খবৰ আহিছে। মানে স্থানীয় মছজিদ কৰ্তৃপক্ষও সৰব হৈ পৰিছে, স্থানীয় একাংশ লোকো সৰব হৈ পৰিছে, আৰু তেওঁলোকে এই ঘটনাক গৰিহণা দিছে, ধিক্কাৰ দিছে, আৰু সেই আৰমান নামৰ যুৱকজনক এঘৰীয়া কৰা বুলি আমালৈ খবৰ আহিছে। আৰু এই সমগ্ৰ ঘটনাক্ৰম য'ত শাসকীয় পক্ষৰ বিধায়কৰ নাতিনীয়েককে অপহৰণ কৰিবলৈ সাহস কৰিছে, তাত এতিয়া সাধাৰণ লোকৰ নিৰাপত্তাৰ বিষয়টো স্বাভাৱিকতে থাকিব। আৰু এই সমগ্ৰ ঘটনাক্ৰমত ক'ৰবাত লাভ জেহাদৰ এংগল জড়িত হৈ আছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই সমগ্ৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ, সেয়েহে স্পৰ্শকাতৰ দিশৰ পৰা চাই আমি ইয়াক ভালদৰে চালি জাৰি চাব লাগিব, আৰু কথাখিনি কওঁতেও আমি গুৰুত্ব সহকাৰে সকলো গমি পিটি কথাখিনি ক'ব লাগিব। আৰু এই স্পৰ্শকাতৰ বিষয়বস্তুবোৰত কিন্তু স্থানীয় যিসকল সচেতন লোক আছে বা স্থানীয় নিজৰ ধৰ্মৰ তেওঁলোকৰ যিসকল লোক আছে তেওঁলোকেও কিছু গুৰুত্ব দিছে। সেইবাবেই স্থানীয় যিটো মছজিদ আছে সেই মছজিদৰ তৰফৰ পৰা এইগৰাকী আৰমান নামৰ যুৱকক এঘৰীয়া কৰা হৈছে বুলি আমালৈ খবৰ আহিছে। মছজিদ কৰ্তৃপক্ষই কি কয় আমি মন্তব্য শুনাই ল'ব বিচাৰিম, তাৰ পাছতে অধিক তথ্যৰ বাবে আমি আমাৰ মৰিগাঁৱৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। প্ৰথমে মছজিদ কৰ্তৃপক্ষৰ সেই মন্তব্য শুনাই লৈছোঁ। আজি আমাৰ দন্দুৱা হাফিজিয়া কাৰিনা মাদ্ৰাছা প্ৰাংগণত পুৱা প্ৰায় 10 বজাৰ পৰাই দন্দুৱা হাফিজিয়া কাৰিনা মাদ্ৰাছাৰ সহযোগত আমাৰ এই অঞ্চলৰ যিসকল আমাৰ গৰীয়া মুছলিম গাঁও আছে, সকলো গাঁৱৰে সভাপতি, মছজিদৰ সভাপতি সম্পাদক আৰু গৰীয়ামৰীয়া জাতীয় পৰিষদৰ সদস্য, গৰীয়া পৰিষদৰ সম্পাদক, VDPৰ ছেক্ৰেটাৰী সম্পাদক, 2খন দন্দুৱাৰ গাঁওবুঢ়া আৰু দলবাৰী গাঁৱৰ গাঁওবুঢ়া উপস্থিত আছিলে। আজি আমি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কিছু আলোচনা কৰিছিলোঁ। আজি 2-3 দিন আগতে আমি শুনা পাইছিলোঁ এজন মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক পলুৱাই নিছে বা অপহৰণ কৰি নিছে। আৰু এতিয়া আমি সেই কথাটোত আমাৰ মাদ্ৰাছাত আজি যিসকল আমি গোট খাইছিলোঁ সকলোৱে এই কথাটোক আমি গৰিহণা দিছোঁ। আমি কোনোদিনে নিবিচাৰোঁ যে মুছলমান ল'ৰাই কোনো হিন্দু যুৱতীক বিয়া কৰাই আনক বা মুছলমান যুৱতী হিন্দু যুৱকলৈ যাওক। আমাৰ যাতে পৰম্পৰা যিটো আছে এই পৰম্পৰাটো আমি সদায় যাতে ৰক্ষা কৰিব পাৰোঁ, হিন্দু মুছলমানৰ মাজত যাতে কোনো সংঘৰ্ষ নহয়, তেনেকুৱা উদ্দেশ্য কৰি আজি আমি ইয়াত বহিছোঁ। আৰু আজি সিদ্ধান্ত এটাই ল'লোঁ, যিজন যুৱকে এগৰাকী হিন্দু যুৱতীক পলুৱাই আনিছে সেই যুৱকজনৰ ঘৰক আমাৰ অঞ্চলে সম্পূৰ্ণৰূপে বৰ্জন কৰিছে। তেওঁলোকে কোনোদিন আমাৰ সমাজত আহি খাব নোৱাৰিব বা আমাৰ সমাজত অংশগ্ৰহণ কৰিব নোৱাৰিব, আনকি তেওঁলোকক আমাৰ কোনো কবৰস্থানে স্থান নিদিব।
আৰমানে সম্প্ৰীতিৰ এনাজৰিত ভাঙোনৰ সৃষ্টি কৰিছে এই স্থানীয় লোকসকলৰ ভাষ্য আপোনালোকে শুনিলে তেওঁলোকে কাহানিও নিবিচাৰে যে কোনোবা মুছলমান যুৱকে হিন্দু যুৱতীক পলুৱাই আনক বা বিয়া কৰাওক বা তেনেধৰণে কিছু কাম সংগঠিত কৰক যিবোৰ কামে আমাৰ সম্প্ৰীতিৰ এনাজৰিত ভাঙোনৰ সৃষ্টি কৰে আমাৰ ভাতৃত্ববোধত ভাঙোনৰ সৃষ্টি কৰে কিন্তু এই আৰমান নামৰ যুৱকজনে সেই কাম কৰিলে যাৰ বাবে মছজিদৰ তৰফৰ পৰা এইসকল লোকে ইয়াক গৰিহণা দিছে আৰু এই ঘটনাক গৰিহণা দি তেওঁলোকে যুৱকজনক এঘৰীয়া কৰা বুলি ঘোষণা কৰিছে কিন্তু এজন বিধায়কৰ নাতিনীয়েকক অপহৰণ কৰা হৈছে এই মুহূৰ্তত যিসকলে আমাৰ এই লাইভটো চাইছে তেওঁলোকৰ বাবে পুনৰ কওঁ মৰিগাঁও জিলাৰ এজন বিজেপি বিধায়কৰ নাতিনীয়েকক এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে অপহৰণ কৰি লৈ গ'ল আৰু ইছলাম ধৰ্মাৱলম্বী সেই যুৱকজনে এই কাম কৰাৰ লগে লগে বিধায়কে গৈ থানাত এজাহাৰ দিলে আৰু সেই যুৱকজনক বিচাৰ খুচাৰ কৰা হ'ল কিন্তু যুৱকজনক নাপায় যুৱকজনৰ পিতৃক আৰক্ষীয়ে খুদপুচৰ বাবে আনিছে দুই বন্ধু খুদপুচৰ বাবে আনিছে এগৰাকী কিশোৰীকো খুদপুচৰ বাবে আনিছে তেওঁলোকে বিশেষকৈ দুই যুৱক আৰু কিশোৰীগৰাকীয়ে এই অপহৰণ কাণ্ডত বা সেই যুৱতীগৰাকীক পলুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰা বুলি অভিযোগ উত্থাপন হৈছে অধিক তথ্যৰ বাবে আমি আমাৰ স্থানীয় সংবাদদাতা পৱনৰ সৈতে যোগাযোগ স্থাপন কৰিম পৱনে বিস্তৃত ৰূপত জনাব গোটেইখিনি কথা কি তথ্য আছে এই মুহূৰ্তত আৰু আপডেট কি আহিছে এই মুহূৰ্তত আৰক্ষীৰ তদন্ত কেনেধৰণে গৈ আছে তদন্তকালত কি পাইছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম লগতে পিতৃয়ে কিবা সদৰি কৰিছে নেকি পিতৃৰ ভাষ্য কি পিতৃৰ ভাষ্য গুৰুত্বপূৰ্ণ হ'ব পিতৃ অৱশ্যে এই মুহূৰ্তলৈকে একো নাজানো বুলি কৈছে আমাৰ সতীৰ্থ পৱন আছে ফোন লাইনত পৱন এই মুহূৰ্তত এই সমগ্ৰ ঘটনাৰ কিবা নতুন খবৰ আহিছে পৱন নিশ্চয়কৈ প্ৰাঞ্জল আচলতে এই যি ঘটনাই আচলতে সমগ্ৰ মৰিগাঁৱৰ লগতে ৰাজ্যত আচলতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে কিয়নো এগৰাকী বিধায়কৰ আচলতে নাতিনীক এনেধৰণে অপহৰণ কৰি লৈ গৈছে আৰমান ৰহমান নামৰ এজন যুৱকে আৰু এই যিগৰাকী কিশোৰী আচলতে অধ্যয়নৰত আছে যি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত অধ্যয়নৰত আৰু এই যি ঘটনাৰ পিছত আচলতে মৰিগাঁও আৰক্ষীও হাহাকাৰ সৃষ্টি হৈছে কিয়নো শুক্ৰবাৰে আবেলি 3মান বজাৰ পৰা এই যুৱতীগৰাকী নিয়োগ দিয়া হৈছে ঘৰৰ পৰা আৰু যিগৰাকী বিজেপিৰ বিধায়ক মৰিগাঁও বিজেপি বিধায়কগৰাকী আচলতে তাৎক্ষণিকভাৱে মৰিগাঁও থানাত এখন এজাহাৰ ৰুজু কৰে তাৰপিছতে আচলতে এই এজাহাৰ পায়ে আচলতে আৰক্ষী উচ্চ পদস্থ বিষয়াসকল জঁপিয়াই পৰিছে অভিযানত কিয়নো এগৰাকী বিজেপি বিধায়কৰ নাতিনীক এনেধৰণে অপহৰণ কৰা ঘটনাই আচলতে সমগ্ৰ ৰাজ্যতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে আৰু এই ঘটনাৰ পিছত নিশ্চয়কৈ প্ৰাঞ্জল আচলতে আৰক্ষীয়ে তন্ন পৰীক্ষা কৰিছে ইতিমধ্যে যি আৰমান ৰহমান নামৰ যিজন যুৱক এই যুৱকজনৰ পিতৃ খিজুলত ৰহমানক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু তেখেতৰ লগত আৰু দুজনক আচলতে জিম্মাত লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আচলতে জিম্মালৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে এই আচলতে 3 দিন হ'ল 3 দিন উকলি যোৱাৰ পিছতো কোনো ধৰণৰ সংসুত্ৰ উলিয়াব পৰা নাই আৰমান ৰহমান আৰু এই যিগৰাকী কিশোৰী কোনো সন্ধান উলিয়াব পৰা নাই আৰু যিগৰাকী বিধায়কে আচলতে যিগৰাকী বিধায়কৰ নাতিনীয়ে হোৱাৰ বাবে আচলতে বিধায়কগৰাকীয়েও বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে আৰক্ষীক যাতে সোনকালে নিশ্চয় কিন্তু পৱন স্বাভাৱিকতে প্ৰথম অৱস্থা আমি দৰ্শকসকলৰ বাবে মই ক্ষমা বিচাৰিছোঁ কাৰণ প্ৰথম অৱস্থাত মোৰ মুখৰ পৰা যুৱতী বুলি ওলাল যুৱতী নহয় বয়স কম কিশোৰী আৰু সেই কিশোৰীগৰাকীক অপহৰণ কৰিছে 18 বছৰতকৈ কম বয়সৰ আৰু এই কিশোৰীগৰাকীক অপহৰণ কৰাটো এটা অপৰাধ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ইয়াক অতি গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় এগৰাকী কিশোৰীক যেতিয়া পলুৱাই নিয়া হয় আৰু কিশোৰী মানে অভিভাৱকৰ তত্ত্বাৱধানত থাকিব লাগে সেই অভিভাৱকৰ তত্ত্বাৱধানত থকা এগৰাকী কিশোৰীক যিহেতু অপহৰণ কৰা হৈছে পৱন ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অধিক গুৰুতৰ অপৰাধ হিচাপে ইয়াক গণ্য কৰা হৈছে নহয় জানো নিশ্চয়কৈ প্ৰাঞ্জল আচলতে সাধাৰণ লোকেই হওক বা বিধায়কৰ পৰিয়ালেই হওক কিন্তু এই যি গুৰুত্ব অপৰাধ আচলতে অপৰাধটো কেনেকৈ নাইকিয়া কৰিব এই ব্যৱস্থা আচলতে কৰিব লাগে কিয়নো যিটো আচলতে ধাৰাবাহিকভাৱে যিসমূহ ঘটনা ঘটি থকা পৰিলক্ষিত হৈছে তাৰ বাবে আচলতে ধৰ্মীয়ভাৱে হওক বা সামাজিকভাৱে হওক যিসকল সচেতন লোকসকলে কিন্তু গৰিহণা দিছে কিয়নো বিশেষকৈ আজি যি মছজিদ কমিটিৰ বিভিন্ন মৰিগাঁও দন্দুৱা অঞ্চলৰ বিভিন্ন মছজিদ কমিটিৰ লোকসকল একত্ৰিত হৈ আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই যিটো পৰিয়াল এই পৰিয়ালটোক এঘৰীয়া কৰা হ'ব আৰু যিকোনো
অৱস্থানেই হওক বা যিকোনো ধৰ্মীয় অনুষ্ঠানতে হওক তেখেতসকলক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নহ'ব বা স্থান দিয়া নহ'ব। সেইবাবে আচলতে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে এইসকল লোকে, কিয়নো এনেধৰণৰ যদি চলি থাকে যিটো এনাজৰী সম্প্ৰীতি এনাজৰী নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত বাধা আহি পৰিব, যাৰ বাবে এনেধৰণৰ সিদ্ধান্ত আচলতে উচিত সিদ্ধান্ত গ্ৰহণ কৰা বুলি পৰিলক্ষিত হৈছে মৰিগাঁও অঞ্চলত চৰ্চিত হৈছে বিষয়টো। নিশ্চয় ধন্যবাদ পৱন এইখিনি তথ্যৰ বাবে। আমি পুনৰবাৰ কৈছোঁ এই যি ঘটনা সংঘটিত হ'ল এই ঘটনা কোনেও সহজভাৱে লোৱা নাই। এতিয়া যিগৰাকী পিতৃ ফিজুল ৰহমানক যিহেতু আৰক্ষীয়ে কৰায়ত্ব কৰিছে, সোধপোছ কৰিছে, অতি শীঘ্ৰে হয়তো এই যুৱকজনৰ সন্ধান পোৱা যাব। কিন্তু এই যুৱকজনে এই নিকৃষ্ট কাম কিয় কৰিলে, য'ত স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকে কৈছে আমি কোনো কাৰণতে এনেধৰণৰ ঘটনাক সহ্য নকৰোঁ। সম্প্ৰীতিৰ ভাঙোন বা সম্প্ৰীতিত বাধা দিবলৈ চেষ্টা কৰা, আমাৰ পৰম্পৰাত বাধা দিবলৈ চেষ্টা কৰা লোকক আমি সহ্য নকৰোঁ বুলি কৈছে। তাৰ পাছত এই যুৱকজনে এই ঘটনা সংঘটিত কৰিলে ইয়াৰ পাছত এটা শিক্ষা হ'ব যুৱকজনৰ বাবে। সমান্তৰালভাৱে এই পৰিয়ালটো এই যুৱকজনক বুজনি দিব লাগিব পৰৱৰ্তী সময়ছোৱাত, আৰু অতি শীঘ্ৰে হয়তো আৰক্ষীয়ে সফলতা লাভ কৰিব, যুৱকজনৰ সন্ধান পাব বুলি আশা কৰা হৈছে, আৰু সেই কিশোৰীগৰাকীৰো সন্ধান পাব বুলি আশা কৰা হৈছে। আৰু সকলোৱে এইটোৱে কামনা কৰিছে যাতে সুকলমে থাকক কিশোৰীগৰাকী, যাতে সুকলমে কিশোৰীগৰাকী উদ্ধাৰ হয়, কোনো ধৰণৰ আহুকালৰ সৃষ্টি নহয়। বিধায়কৰ নাতিনীয়েকে হওক বা সাধাৰণ লোকৰ নাতিনীয়েকে বা সাধাৰণ লোকৰ সন্তানেই নহওক কিয়, যিকোনো লোকৰ সন্তানক এনেধৰণে অপহৰণ কৰা, এনেধৰণৰ অত্যাচাৰৰ সন্মুখীন কৰোৱা বা এনেধৰণৰ যিকোনো ঘটনাৰ সন্মুখীন হ'বলৈ বাধ্য কৰোৱাটো অত্যন্ত জঘন্য এক কাম বুলি অভিহিত কৰা হয়, আৰু এয়া হ'ব নালাগে। বৰ্তমান ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই বিষয়বোৰক অত্যন্ত গুৰুত্ব সহকাৰে চোৱা হয়, আৰু আইনৰ দৃষ্টিত ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে। যিসকলে এনেধৰণৰ অপৰাধবোৰ কৰে, যিসকলে কিশোৰী বা যুৱতীসকলক বা আন ক্ষেত্ৰত যিবোৰ অপৰাধ সংঘটিত কৰে, সেইসকলৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ বিধান আছে। সেয়েহে যিমান পাৰি সিমান এই অপৰাধবোৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। এই অপৰাধবোৰে মানুহৰ মাজত ভাঙোন সৃষ্টি কৰে। সংবাদ মাধ্যমত আমি ধাৰাবাহিকভাৱে এই বাতৰিবোৰ সম্প্ৰচাৰ কৰি থাকোঁ, এই সন্দৰ্ভত বিভিন্ন প্ৰতিবেদন সম্প্ৰচাৰ কৰি থাকোঁ, বিভিন্ন লোকৰ আমি ভাষ্য গ্ৰহণ কৰি থাকোঁ। তাৰ পাছতো একাংশ লোকৰ মস্তিষ্কত কথাবোৰ কিয় নোসোমায় সেইটো এটা ডাঙৰ প্ৰশ্ন। একাংশ লোকে এই বিষয়বোৰ জানিও বাৰে বাৰে ভুলবোৰ কিয় কৰি থাকে, এই ভুলবোৰৰ বাবেই তেওঁলোকৰ পৰিয়ালটো থানবান হৈ যায়। এতিয়া এই যুৱকজনৰ পিতৃ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে পুত্ৰৰ বাবে। ভাবি চাওক কেনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। স্থানীয় গাঁওবাসীয়ে খুদ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইয়াক গৰিহণা দিছে, পৰিয়ালটোক লেইলেই চেচে কৰিছে, পৰিয়ালটোক এঘৰীয়া কৰিছে। এটা পৰিয়ালক যেতিয়া গাঁও অঞ্চলত এঘৰীয়া কৰা হয় তাৰ কিমান মৰ্মবেদনা থাকে সেই পৰিয়ালটোৱে বুজি পায়। কিন্তু জানি বুজিও এনেধৰণৰ কাম একাংশ যুৱকে সংঘটিত কৰি থাকে, যাক আচলতে অন্য ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। তেওঁলোকৰ বয়স হৈছে এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত তেওঁলোকে কথাবোৰ জানিব লাগে। তাৰ পাছতো কিশোৰীগৰাকীক টাৰ্গেট কৰি ল'লে, তাকো অন্য ধৰ্মৰ কিশোৰীক, সেইটো অত্যন্ত জঘন্য অপৰাধ হিচাপে বৰ্তমান গণ্য কৰা হয়। বিধায়কৰ নাতিনীয়েকে হওক বা আন ক্ষেত্ৰত আন লোকেই হওক, সকলো লোকৰ ক্ষেত্ৰত আইন অৱশ্যে সমান। সেয়েহে আইনে নিজৰ পথ বাছি ল'ব, আইনে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰিছে। পৰৱৰ্তী সময়ত অধিক তথ্য আমি সম্প্ৰচাৰ কৰি থাকিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। বিদায় লৈছোঁ।